তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হ'ল বয়িং সুকন্যা ষ্টেম লেব প্ৰগ্ৰেম শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ কাম। বিদ্যালয়খনত আজি শুভাৰম্ভ হোৱা এই আঁচনিৰ মূল লক্ষ্য হৈছে উৰাজাহাজৰ চলন কৌশল আৰু ছায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথেমেটিক্স চমুকৈ STEM অৰ্থাৎ ষ্টেম কেৰিয়াৰলৈ দেশৰ ভিন্ন প্ৰান্তৰৰ পৰা অধিক পৰিমাণে মহিলাৰ আগমনৰ সুযোগ সৃষ্টি কৰা। 2024ত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এই আঁচনিৰ মুখ্য অংশ হৈছে চৰকাৰী বিদ্যালয়ত ষ্টেম লেবৰেটৰী স্থাপন কৰা, পৰীক্ষা আৰু শিকন সামগ্ৰী, ডিজিটেল টুলছ, ষ্টেম, বিমান চালনা কৌশল আৰু এৰ' মডেলিঙৰ ব্যৱহাৰিক জ্ঞানৰ বাবে প্ৰয়োজনীয় সঁজুলিৰে পৰিপূৰ্ণ এনে এক লেবৰেটৰী ইতিমধ্যে এই বিদ্যালয়ত স্থাপন কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰীয়ে কৰ্মশালা, কাৰ্যভিত্তিক শিকন আৰু অন্বেষণমূলক শ্ৰেণীৰ জৰিয়তে এই আঁচনিৰ অধীনত শিক্ষা গ্ৰহণ কৰাৰ লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত ষ্টেম আৰু এৰ' মডেলিং প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। লক্ষণীয় যে ভাৰতত বৰ্তমান কেৱল 15% মহিলা পাইলট আছে। এই লেবৰেটৰীয়ে বিজ্ঞান প্ৰযুক্তিৰ লগতে আকাশমাৰ্গ সম্পৰ্কীয় শিক্ষা আৰু পাইলটৰ বাবে প্ৰয়োজনীয় শিক্ষাৰে ভৱিষ্যতৰ সপোন পূৰণৰ সুযোগ আহৰণতো শিক্ষাৰ্থীসকলক সহায় কৰিব। পাইলট প্ৰশিক্ষণৰ মহিলাক স্কলাৰশ্বিপ প্ৰদানো এই আঁচনিৰ এক উল্লেখনীয় অংশ। উল্লেখ্য যে বয়িং সুকন্যা প্ৰগ্ৰেম নামৰ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে লাৰ্ণিং লিংকছ ফাউণ্ডেশ্যন চমুকৈ LLF নামৰ দিল্লীৰ এক প্ৰতিষ্ঠানৰ যৌথ সহযোগিতাত। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত এই 30 লাখ টকীয়া আঁচনি শুভাৰম্ভ কৰি আঁচনিখনৰ ৰূপায়ণ আৰু লক্ষ্যৰ বিষয়ে LLFৰ তত্ত্বাৱধায়কে কি কয় শুনকচোন। দাস আমাৰ গভৰ্ণমেণ্ট গাৰ্লছ HSLP স্কুলত এটা বয়িঙৰ ফালৰ পৰা লাৰ্ণিং লিংক ফাউণ্ডেশ্যনৰ পৰা এটা ইনিচিয়েটিভ আহিছে, যোনটো বয়িং সুকন্যা ষ্টেম লেব। বয়িং সুকন্যা কৈছোঁ মেইনলি যোনটো মেইন লেবটোৰ আমি জানো যে আমাৰ যোনটো এভিয়েশ্যন ছেক্টৰ, পাইলট হওক বা গ্ৰাউণ্ড ষ্টাফ হ'ল বা এয়াৰষ্টেছ হওক, আমাৰ বহুত হিউমেন ৰিচোৰ্চৰ কমি আছে। তো আমি ষ্টেম লেবৰ জৰিয়তে ষ্টেম নলেজৰ জৰিয়তে সেই গেপখিনি ফিল আপ কৰাৰ কাৰণে বয়িং সুকন্যা লেবখন ছেট আপ কৰিছোঁ। মেইনলি লেবটো আপোনালোকে দেখা পায় যেতিয়া ৰাউণ্ড ট্ৰিপ মাৰে যে গোটেইখিনি এভিয়েশ্যন থিম, যে প্লেন কেনেকৈ উৰে, ড্ৰোন কেনেকৈ উৰে, কেনেকৈ বস্তুবোৰ যায়, কোনফালে যায়, গোটেইখিনি বস্তু নলেজখিনি এই লেবখিনি শিকোৱা হয়। তাৰ লগতে ষ্টেম নলেজ যেনেকৈ ইলেক্ট্ৰনিক্স হৈ গ'ল, 3D প্ৰিণ্টিং হৈ গ'ল, ৰবটিক্স হৈ গ'ল, আৰু গোটেইখিনি লগতে যাতে ষ্টেম নলেজৰ কাৰণে গোটেইখিনি ষ্টুডেণ্টে অগ্ৰগত হয়, সিহঁতে জানে ষ্টেমৰ বিষয়ে জানে, সিহঁতে ডে টু ডে লাইফত ষ্টেমৰ বিষয়ে শিকিব পাৰে। সেইটোৰ কাৰণে লেবটো ছেট আপ কৰা হৈছে উইথ দ্য এইম কি চ' ডেট উই কেন মেক এ ৱৰ্কফ'ৰ্চ অফ ইন দ্য এভিয়েশ্যন ইণ্ডাষ্ট্ৰি। সেইকাৰণে বয়িং সুকন্যা আমি বিচাৰোঁ যে ছোৱালীৰ ফালৰ পৰা থ্ৰু স্কলাৰশ্বিপ সিহঁতক আমি ফ্ৰী এভিয়েশ্যনৰ এটা কেৰিয়াৰ দিয়াৰ কাৰণে সিহঁতৰ ট্ৰেইনিঙৰ কাৰণে ফাণ্ড কৰি কিনে সেইটো কৰিব পাৰোঁ। ডেটছ ৱাই উই হেভ ছেট আপ দ্য বয়িং সুকন্যা ষ্টেম। জানিব পৰা মতে বয়িং সুকন্যা প্ৰগ্ৰেমৰ অধীনস্থ কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিদ্যালয়খনে কেতবোৰ চৰ্ত পূৰণ কৰিব লাগে। সেইসমূহ হৈছে বিদ্যালয়খনে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দেখুওৱা ধাৰাবাহিক ফলাফলৰ মান, গুণোৎসৱৰ 3 বছৰৰ ধাৰাবাহিক ফলাফল আৰু সহ বিদ্যায়তনিক পাঠ্যক্ৰমত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ মান। গৌৰৱোজ্জ্বল ইতিহাস থকা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ে যোৱা 3টা বছৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু গুণোৎসৱত দেখুওৱা মানসম্পন্ন ফলাফল আৰু সহ বিদ্যায়তনিক পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলে দেখুৱাই অহা পাৰদৰ্শিতাৰ বাবেই বিদ্যালয়খনে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু লাৰ্ণিং লিংকছ ফাউণ্ডেশ্যনক কৃতজ্ঞতা জনাই আঁচনিখনৰ সন্দৰ্ভত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰূপম বৰাই এনেদৰে কয়। বয়িং সুকন্যা ষ্টেম স্কিম বুলি কয়, এইটো বেচিকেলি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ পৰা আহিছে আৰু এই স্কিমটো বিভিন্ন ক্ৰাইটেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। বহুতখিনি ক্ৰাইটেৰিয়া আছে, তাৰ ভিতৰত ধৰক মোক যিকেইটা ক্ৰাইটেৰিয়াৰ বিষয়ে অনুসন্ধান কৰিছিলে আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা, এইকেইটা হৈছে
প্ৰথম চাইছিলে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট যোৱা 3 বছৰৰ। সেই ৰিজাল্টটো সন্তোষজনক ৰিজাল্ট হ'ব লাগিব, আমাৰ হৈছিলে। তাৰপিছত দ্বিতীয়তে চাইছিলে গুণোৎসৱৰ ৰিজাল্টবিলাক। মোৰ কাৰ্যকালত এতিয়ালৈকে 3টা গুণোৎসৱ হৈ গ'ল, তাৰে এটাত আমি A পালোঁ আৰু 2টাত আমি A+ পাইছিলোঁ। সেইটো এটা আমাৰ পজিটিভ চাইন হ'ল। আৰু তৃতীয়টো হ'ল ছাত্ৰীসকলৰ এই ছায়েন্সৰ ক্ষেত্ৰত বিজ্ঞান ভিত্তিক যিবিলাক কুইজ কম্পিটিশ্যন বা ডিবেট কম্পিটিশ্যন, ছেমিনাৰ, এইবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ কেনেকুৱা, সেইটো কিন্তু আটাইতকৈ ডাঙৰ পইণ্ট। সেইটো গুৰুত্ব দিছিলে। এতিয়া আমাৰ ছাত্ৰীসকলে সেইবিলাকত যথেষ্ট পাৰদৰ্শিতা দেখুৱাব পাৰিছিল। বিশেষকৈ DRDO, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডাঙৰ অৰ্গেনাইজেশ্যন, DRDOয়ে প্ৰত্যেক বছৰে বিজ্ঞান ভিত্তিক কুইজ কম্পিটিশ্যন আৰু ডিবেট কম্পিটিশ্যন, আলোচনা চক্ৰ এইবিলাক পাতে। তাত আমি একেৰাহে 3-4 বছৰ জইন কৰি আছোঁ। আমাৰ দীপশিখা কলিতা, নিহাৰিকা হাজৰিকা, ইপ্সিতা ডেকা, এনেকুৱা ছাত্ৰীসকলে পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছিলে। সেই কথাবিলাক তেওঁলোকে যেতিয়া গম পাইছিলে, তেতিয়া এই স্কিমটো আমাৰ কাৰণে চেংচন কৰিছিলে। আৰু এইটো এটা সুখৰ বিষয় যে গোটেই শোণিতপুৰ জিলাৰ ভিতৰত আমি 2খন স্কুলে, অসমীয়া মাধ্যমৰ 2খন স্কুলে এই স্কিমটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আমি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় পাইছোঁ আৰু পাইছে বিহগুৰি চন্দ্ৰনাথ সমাজ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে মোৰ কাৰ্যকালত আমাৰ বিদ্যালয়খনে এই 30 লাখ টকাৰ যিটো স্কিম, এইটো পাবলৈ সক্ষম হৈছে বুলি মই ভাবিছোঁ। আৰু মই মোৰ কাৰ্যকালত এইটো এটা ডাঙৰ কৃতিত্ব বুলি মই ভাবোঁ। গতিকে মই এই ক্ষেত্ৰত আমাৰ শিক্ষা বিভাগৰ 2জন বিষয়া, ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম অফিচাৰ মনোজ গোহাঁই ছাৰ আৰু আমাৰ কৃষ্ণকান্ত ডেকা ছাৰৰ নাম ল'ব লাগিব। তেখেতে এই স্কিমটোৰ ক্ষেত্ৰত মোক যথেষ্ট গাইডেঞ্চ দিছিলে। এই সুযোগতে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিজ্ঞান প্ৰযুক্তি, ইঞ্জিনিয়াৰিং, গণিতৰ লগতে বিমান চালনৰ কৌশল আৰু এৰো মডেলিঙৰ জ্ঞান আহৰণৰ সুযোগ প্ৰদানকাৰী আঁচনিৰ অংশীদাৰ হ'বলৈ পাই আনন্দিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰী সমাজ। ভৱিষ্যতে এয়াৰ হোষ্টেজ কিংবা পাইলট হোৱাৰ সপোনক সাকাৰ কৰাত বিদ্যালয় পৰ্যায়তে এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকল কেনেদৰে উপকৃত হৈছে শিক্ষাৰ্থীসকলৰ মুখেৰে শুনকচোন। বনাইছে মানে আমাৰ যিখিনি পাঠ্যক্ৰম থাকে তাৰ উপৰিও মানে আমি এটা এক্সট্ৰা শিকিব পাৰিছোঁ, যাৰ লগত মানে এতিয়া আমাৰ ছায়েন্সৰ লগত ৰিলেটেড হৈছে আৰু অলপমান আৰু এক্সট্ৰা জানিব পাৰিছোঁ। মানে বহুত নজনা কথা শিকিব পাৰিছোঁ, কেনেকৈ মানে 3D পেইণ্টিঙকে ধৰি পেলাই কেনেকৈ আমি বনাব পাৰোঁ। প্লাছ এৰোপ্লেনৰ বিষয়েও আমাক শিকাইছে, যেনে একদম ফাৰ্ষ্টৰ পৰা কোনে কেনেকৈ বনাইছিলে, বয়িংটো কেনেকৈ আহিছিলে কোম্পেনীটো, তেনেকৈ সেয়া শিকাইছে। আগলৈ গৈ তুমি কেনেধৰণৰ কি শিকিব খোজা, মানে কেনেধৰণৰ ছাবজেক্টত বা তোমাৰ আগ্ৰহ আছে? মানে এইটো ইঞ্জিনিয়াৰ টাইপৰ লগত ৰিলেটেড, তো আগলৈ গ'লে পেলাই তাৰ আৰু অলপমান উচ্চ শিক্ষা ল'বলৈ মোৰ মানে মন। পাইলটৰ ক্ষেত্ৰতো সহায় কৰে। এইটো পাইলটৰ লগত ৰিলেটেড, কিন্তু তাৰ সেইটো শিকিবলৈ মন মানে বেছিকৈ। পাইলট হ'ব মন। ঠিক আছে। এই স্কিমটোৰ কাৰণে ছাৰক মই ধন্যবাদ দিছোঁ, কাৰণ আগতে এইটো যিটো ফেচিলিটি পোৱা নাছিলোঁ, কাৰণ ক্লাছ 9ৰ পৰা এইটো ষ্টাৰ্ট হোৱা স্কিম লেব। আৰু ইয়াতে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা বয়িং প্লেন বা কোনে প্লেন আৱিষ্কাৰ কেনেকৈ কৰিছিলে বা হু মেড প্লেন বা হোৱাইট বাৰ্ডাৰ্ছ, এইবিলাকৰ বিষয়ে আমি শিকিব পাইছোঁ। চ' থেংক ইউ ছাৰ ফৰ দিছ। ব্যুৰো ৰিপৰ্ট, অগ্নিকৰ নিউজ।